চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলত প্ৰৱেশ কৰিলে নিউজিলেণ্ড দলে ইমান ভাল প্ৰদৰ্শন কৰিছে যোৱাকালি যে 263 ৰান সংগ্ৰহ কৰিব তেওঁলোকে টাৰ্গেট দিছে সাউথ আফ্ৰিকাক কিন্তু সাউথ আফ্ৰিকা এনেকুৱা এটা দল য'ত নেকি বিশ্বাস কৰিব নোৱাৰি আৰু তেওঁলোকে নকআউট পৰ্যায়ত তেওঁলোকে সদায় বেয়া খেলে আৰু যোৱাকালিৰ মেটছখনত ভাবিছিলোঁ যে তেওঁলোকে ভাল খেলিব কাৰণ প্ৰথম পৰ্যায়ৰ পৰা তেখেতসকলে বহুত ভাল খেলি আছিল ভান হুছেইন তেওঁলোকৰ 50 কৰিছিলে টেম্পো বুবুমা তেখেতসকলৰ 50 কৰি বেট কৰি আছিলে গতিকে ভাবিছিলোঁ যে পিছত গৈ পেলাই তেখেতসকলৰ ৰানখিনি সংগ্ৰহ হ'ব ক্লাছেনে তেখেতলোকক বহুত মানে সোনকালে তেওঁ আউট হৈ গুচি গ'ল তাৰপিছতে মিলাৰে আহি পেলাই এনেকুৱা ধৰণৰ মাৰিছে যে তেওঁৰ চেঞ্চুৰী হৈ গ'ল 363 ৰানৰ টাৰ্গেট বহুত হয় আৰু তাৰ কাৰণে তেওঁলোকে এই মেটছখন হাৰিব লগা পৰ্যায়ত পৰিল আৰু 50 ৰানত তেওঁলোকে হাৰি গ'ল কিন্তু কথাটো হ'ল যে নকআউট পৰ্যায়ত সাউথ আফ্ৰিকা দলৰ এনেকুৱা ধৰণৰ কিয় হৈছে তেওঁলোকে যিমানবিলাক বৰ্তমানলৈকে নকআউট পৰ্যায় খেলি আছে সকলোতে তেওঁলোকে ভাল প্ৰদৰ্শন কৰি পেলাই তাৰপিছত নকআউট পৰ্যায়ত তেওঁলোকে হাৰিব লগা বাধ্য হৈ পৰে তো 2024 যিখন ৱৰ্ল্ড কাপ মেটছত আছিলে ফাইনেলত টি20ত ইণ্ডিয়াৰ বিৰুদ্ধে 30টা বলত 30 ৰান কৰিব লগা আছিলে কিন্তু সেইখিনিও তেওঁলোকে সংগ্ৰহ কৰিব নোৱাৰিলে আৰু হাৰি গ'ল মেটছখন গতিকে আজিও এনেকুৱা ধৰণৰে ভাবিছিলোঁ যে তেওঁলোকে এটা ভাল দল হিচাপতে আহিছে আৰু হয়তো ফ্লেট উইকেট হিচাপত তেওঁলোকে জিকিব পাৰে আজিৰ মেটছখনত কিন্তু তেওঁলোকৰ বলিং ইমান বেয়া হৈ গ'ল এইখন মেটছত যে কোনো কাম নিদিয়া হৈ গ'ল 363 ৰান যিহেতু বহুত ডাঙৰ টাৰ্গেট তাৰ কাৰণে নিউজিলেণ্ডৰ বহুত আৰু নিউজিলেণ্ডৰ যিবিলাক স্পিনাৰ বা ফ্ৰণ্টলাইন বলাৰ তেওঁলোকৰ বহুত ভাল গতিকে ইণ্ডিয়াৰ এগেইনষ্টে ফাইনেলত অৱতীৰ্ণ হ'ব নিউজিলেণ্ড দল কিন্তু যিখন ফাইনেল হ'ব সেই ফাইনেলখনত বহুত খেল দেখিবলৈ পোৱা যাব কাৰণ নিউজিলেণ্ড দলটোও বহুত শক্তিশালী আৰু ভাৰতীয় দলটোও বহুত শক্তিশালী